হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতুকে ৰঙৰ উৎসৱ ফাকুৱা আৰু আমি আটাইকেইজনী ওলাই আহিছোঁ হোষ্টেলৰ পৰা ফাকুৱা খেলিম বুলি ওলাই আহিছোঁ হয়, কিন্তু এতিয়ালৈকে আমাৰ হাতত একো ৰঙেই নাই। ৰাস্তাতে ৰং কিনি ল'ম বুলি আৰু গোটেইকেইজনী ওলাই আহিলোঁ। সকলোৰে হাতবোৰ আমাৰ খালী চাওকচোন, কিন্তু এইপিনে চাওক, এই টিকলিজনীলৈ মন কৰকচোন, গোটেইজনী ৰঙেৰে ভৰপূৰ। ৰং বিচাৰি আহি ফাইনেলি দোকান এখনত ৰং পালোঁ আৰু এয়া সকলোৱে আমি ৰং কিনি ল'লোঁ। সকলোৱে বেলেগ বেলেগ কালাৰৰ ৰং কিনিছোঁ। তেতিয়া ৰং সনাৰ পাছত কালাৰ কম্বিনেশ্যনবিলাক ধুনীয়া হয়। ৰং কিনিয়েই আমি মাজ ৰাস্তাতে সকলোৱে ৰং সানিবলৈ আৰম্ভ কৰিয়ে দিলোঁ। ৰং সানি আমি পুনৰ হোষ্টেললৈ বুলি উভতি আহিলোঁ। হোষ্টেলৰ ওচৰতে অকণমানি এটাই আমাৰ লগত ফাকুৱা খেলিম বুলি ৰাতিপুৱাৰে পৰা ৰৈ আছিল। আৰু চাওকচোন, আমি ৰং লৈ অহাকে দেখি তাৰ কি ফূৰ্তি, আমাৰ ফালে মানে আগুৱাই আহিবলৈ আৰম্ভ কৰিয়ে দিলে। আৰু আমিও সকলোৱে মিলি তাক ৰং সানিলোঁ, অকণমান তাৰ লগতো ফূৰ্তি কৰিলোঁ। তাৰ পাছত আমি হোষ্টেললৈ সোমাই আহি হোষ্টেলৰ আণ্টিকো ফাকুৱা সানিলোঁ, তেওঁ আমাক সানিলে। তেওঁৰ যিহেতুকে গা বেয়া হৈ আছিল, এইবাৰ ফাকুৱা খেলিবলৈ ওলাই নগ'ল, আমাৰ লগতে অকণমান খেলিলে আৰু। তাৰ পাছত এয়া চাওকচোন, আমি সকলো ভালকৈ ফাকুৱা খেলোঁ বুলি সন্মুখৰ ৰাস্তাটোলৈ ওলাই আহিলোঁ। আমাৰ হোষ্টেলৰ সন্মুখতে এই যে আপোনালোকে সেউজীয়া ৰং দিয়া ঘৰটো দেখিছে, এইটো আচলতে গাৰ্লছ PG হয়। এইটোত অন্য এখন কলেজৰ কেইজনীমান ছোৱালী থাকে। সিহঁতিও আমাৰ লগত হোলী খেলোঁ বুলি ওলাই আহিলে আৰু আমি সকলোৱে মিলি হোলী খেলিবলৈ উৎপাত কৰিবলৈ আৰম্ভ কৰি দিলোঁ। তাৰ পাছত আমি ৰংবোৰ অলপ ওপৰলৈ ছটিয়াই দিলোঁ, যাতে ৰংবোৰ আমাৰ গাত আহি বৰষুণৰ দৰে পৰেহি। ৰংবোৰ ওপৰলৈ ছটিয়াই দিয়াত কিমান ধুনীয়া লাগিছে চাওকচোন। এনেকৈ ৰংবোৰ ওপৰলৈ ছটিয়াই দিয়াত ওপৰৰ পৰা ৰংবোৰ আহি আমাৰ গাত একদম বৰষুণৰ দৰে পৰিছিল। ইমান ভাল লাগিছিল। একে ঠাইতে ফাকুৱা খেলি আমনি লগাত আমি অকণমান আগলৈ গ'লোঁ আৰু এইপিনে এই টিকলাটো চাওকচোন, কেনেকৈ আমাৰ গালে ফিচকাৰি মাৰিছে। শেষত সকলোলৈকে ৰঙৰ উৎসৱৰ শুভকামনা থাকিল। সকলোৰে জীৱনবোৰ ৰঙীন হওক। অন্য এটা নতুন ব্লগ লৈ মই আকৌ আহিম, তেতিয়ালৈকে বাই বাই।